ফ্ৰেণ্ডছ আপোনালোক কেনে আছে আশা কৰোঁ ভালে আছে তো মই এইটো ভিডিঅ'ত আপোনালোকক যোনটো ফিজিকেলৰ কাৰণে নোটিছ এটা ভাইৰেল হৈ আছে সেই নোটিছটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু অফিচিয়েল ৱেবছাইটত দিছে নে নাই তো সেইটো মই আপোনালোকক নোটিছটো দেখাব বিচাৰিছোঁ আৰু নোটিছত কি কোৱা আছে সেইটো মই আপোনালোকক এইটো ভিডিঅ'ত লাইভ প্ৰুফ দেখাব বিচাৰিছোঁ তো তাৰ আগতে যদি মোৰ চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি থব যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে অতি সোনকালে পায় তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপোনালোকে প্ৰথমতে গুগলত আহি যাব তো আপোনালোকে গুগলত আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে ITBP আপোনালোকে এনেকৈ সাৰ্চ কৰি দিব যেহেতু ITBP এ এবাৰ ফিজিকেলটো কন্ডাক্ট কৰিব আগত CRPF এ কৰিছিল তো এবাৰ যেহেতু ITBP এ কৰিব অলৰেডি নোটিছত লিখা আছে তো আপোনালোকে এইটো যোনটো প্ৰথমত এটা লিংক দেখা পাই আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস খোল খাব তো আপোনালোকে নিচে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ ইয়াতে যোনটো নকি ইম্পৰ্টেন্ট নোটিফিকেশন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ যোনটো PDF টো মই আপোনালোকক দেখাই দি আছো তো আপোনালোকে চাই থাকিব এইটো চাব আপোনালোকে ইয়াতে আপোনালোকে এই নোটিছটো আপোনালোকে চাব এইটো হল 5 এপ্ৰিলত নোটিছটো মানে ৰিলিজ কৰিছে তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস খোল খাব তো চাব তো মোৰ অলৰেডি ডাউনলোড কৰা আছে তো আকৌ এবাৰ ডাউনলোড কৰি দিছো আপোনালোকক দেখাবৰ কাৰণে তো আপোনালোকে চাওক এইটো মানে PDF টো ওপেন হৈ গৈছে তো এইটো চাওক ইয়াতে আপোনালোকে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স গভৰ্নমেন্ট অফ ইণ্ডিয়া এনেকৈ আপোনালোকৰ লিখা আছে তো আপোনালোকে ভাবিব পাৰে যে এইটো নোটিছটো ফেক তো মই আপোনালোকক সেই কাৰণে মানে অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি দেখাই আছো তো আপোনালোকে চাব যে ৰিকুৱেষ্ট ফৰ এক্সপ্ৰেছন অফ ইন্টাৰেষ্ট তো আপোনালোকৰ এনেকৈ লেখা থাকে লেখা আছে ইয়াতে চাব যোনটো নেকি মেইন পয়েন্ট মই সেই পয়েন্টবোৰ আপোনালোকক দেখাই দি আছো যোনটো নেকি আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আছে হেইটো ডিজিটেল মেচিন বেস হ'ব এবাৰ যোনটো ৰানিং আছে সেই ৰানিংত আপোনালোকৰ এটা ডিজিটেল মেচিন আপোনালোকক লগাব সেই মেচিনটোত আপোনালোকক মানে কিমান দূৰলৈকে আপোনালোকে ৰানিং কৰিলে সেই ৰানিংটো আপোনালোকক সেই মেচিনটোৱে মানে গম পাব মোৰ এটা অনুমানত ফিল্ডত হ'ব লাগে আড়াই কিলোমিটাৰ হলেও হ'ব কিবা 1600 মিটাৰ ৰানিং 1600 মিটাৰৰ এটা পাক এনেকৈ থাকিব কিবা 3200 মিটাৰৰ পাক থাকব পাৰে তো ইয়াতে কৈছে যে ডিজিটেল মেচিন বেসত আপোনালোকৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট মানে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন তাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক RFID যোনটো আছে সেই RFID ৰ সহায়ত এবাৰ ফিজিক্যালটো ওপেন মানে কৰিব এই RFID ৰ ফুল ফৰ্মটো হল ৰেডিও ফ্ৰিকুৱেন্সি ইনফৰমেশন ডিভাইস তো এটা ডিভাইস আপোনালোকৰ ভৰিত কিবা দেহাত এটা ডিভাইস লগাই দিব হাততে কিবা ভৰিতে কতবা লগাই দিব তো আপোনালোকৰ ৰানিং কিমান পাক হৈছে আৰু PST টাইমত CCTV আপোনালোকৰ থাকিব যেনেকৈ ষ্টেট লেভেলৰ আসাম পুলিচত যেনেকৈ চিপছ লগোৱা থাকে সেই একে ধৰণে থাকিব ইয়াতে উল্লেখ কৰিছে আৰু আপোনালোকৰ এইটো SSC GD ৰ কাৰণে না কিহৰ কাৰণে তো চাব আপোনালোকৰ যোনটো এইটো কনষ্টেবল জেনাৰেল ডিউটি যোনটো আছে ইয়াতে লিখা আছে আৰু ইয়াতে লিখা আছে ইয়াতে চাওক CAPF বুলি ইয়াতে লিখা আছে AR তো আপোনালোকৰ যোনটো নেকি নোটিছ তাতেও CAPF AR এনেকৈ মানে আছে টেন্ডাৰটো কৰিছিল এইটো 4/4/2024 ত কৰিছিল ইয়াতে চাব আৰু মিটিং বহিছিল 15/4/2024 ত
আৰু সাবমিশন অফ EOI এটা কোম্পানী আছে তাতে সাবমিট কৰিছিল ইমান তাৰিখত আপোনালোকে চাই ল'ব 26 তাৰিখত তাৰপিছত আপোনালোকক ইয়াতে কৈছে যে যোনটো নেকি ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আছে সেইটো ITBP এবাৰ মানে কৰিব এনেকৈ আপোনালোকক মানে এই PDF-টোত কোৱা হৈছে তো আপোনালোকৰ মনত এতিয়া ডাউট হৈ আছে যে যোনটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল টেষ্ট সেইটো মানে ফিল্ডত হ'ব নে গ্ৰাউণ্ডত হ'ব ইয়াতে তো PDF হিচাপত মোৰ এটা অনুমান গ্ৰাউণ্ডতে হ'ব আৰু আমাৰ ইয়াতে যিমান ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ জায়গা আছে তাতে গোটেইবোৰতে ফিল্ড আছে অৰ্থাৎ গ্ৰাউণ্ড আছে আৰু যদি আপোনালোকৰ ডিভাইসটো লগাই দিয়ে তো আপোনালোকৰ ৰাস্তাত ডাইৰেক্ট আপোনালোকৰ ডিভাইসটো লগাই দিব যে একবাৰ গলেই হৈ যাব কিবা দুটা পাক দিব ৰাউণ্ড এনেকৈ দিব পাৰে আৰু আপোনালোকৰ টেনচন ল'ব লগা কোনো দৰকাৰ নাই যিবোৰে প্ৰেক্টিছ কৰিছে সেইবোৰৰ সকলক কৈছো যে আপোনালোকক যদি ৰাস্তাটো দিয়ে কোনো ফৰক নাই আপোনালোকৰ আৰু গ্ৰাউণ্ডত দিলেও কোনো ফৰক নাই তো আপোনালোকে নিশ্চয় মানে পাস কৰিবই যদি প্ৰেক্টিছটো কৰি আছে তো এইটোৱে আছিল মোৰ এটা সৰু সুৰা ইনফৰমেশ্যন আপোনালোকৰ যিবোৰ ডাউট আছিল সেই ডাউটবোৰ আশা কৰোঁ নিশ্চয় ক্লিয়াৰ হৈছে তো আজিলৈ মানে আহি আছোঁ নেক্সট ভিডিঅ'টোলৈ জয় হিন্দ জয় ভাৰত।